নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 3 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ, এটা পলিটিকেল ব্ৰেকিং। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ ব্যাকুল হৈ পৰিছে চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৰ নতুন পৰিকল্পনা। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ ব্যাকুল কিয় চন্দ্ৰবাবু নাইডু? এপইণ্টমেণ্টৰ বাবে লিখিলে পত্ৰ। তেলেংগানাৰ মুখ্যমন্ত্ৰীক পত্ৰ লিখিলে চন্দ্ৰবাবু নাইডুৱে। কি আছে ৰেৱন্ত ৰেড্ডীলৈ টিডিপি নেতা চন্দ্ৰবাবু নাইডুৱে লিখা পত্ৰখনত? 6 জুলাইত মুখামুখি বৈঠকৰ প্ৰস্তাৱ দি ৰেৱন্ত ৰেড্ডীলৈ পত্ৰ চন্দ্ৰবাবু নাইডুৰ। হায়দৰাবাদৰ ৰেৱন্ত ৰেড্ডীৰ ঘৰত সাক্ষাৎ কৰাৰ প্ৰস্তাৱ দিছে পত্ৰত। এক্সত চন্দ্ৰবাবু নাইডুৰ সেই বিশেষ পোষ্ট ইতিমধ্যেই ভাইৰেল। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক এইবাৰ সাক্ষাৎ কৰিব চন্দ্ৰবাবু নাইডুৱে। চন্দ্ৰবাবু নাইডুৰ নতুন পৰিকল্পনা। অন্ধ্ৰপ্ৰদেশত বিভাজনৰ 10 বছৰ হ'ল। ইফালে চন্দ্ৰবাবু নাইডুৱে পত্ৰখনত লিখিছে পুনৰ গঠনৰ কথা। অন্ধ্ৰপ্ৰদেশ বিধানসভা টিডিপিৰ 135 জন বিধায়ক আছে, আনহাতে বেলেগ দলৰ আছে 21 জনকৈ বিধায়ক আৰু একেলৈ পত্ৰ লিখিছে চন্দ্ৰবাবু নাইডুৱে। বিৰোধী YSR কংগ্ৰেছ দলৰ 11 জন বিধায়ক আছে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ এবাৰ ব্যাকুল হৈ পৰিছে চন্দ্ৰবাবু নাইডু। দিবলৈ আন এটা ব্ৰেকিং নিউজ, ডেঞ্জাৰ জোনত ৰাজ্যৰ 20খনকৈ নদী। অধিক ভয়ংকৰ হৈছে বৰাক আৰু নামনিৰ পৰিস্থিতি। বানে ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাকত। ডেঞ্জাৰ জোনত 20খনকৈ নদী। অসমৰ জলপ্ৰলয়ৰ মাজতে ৰাজ্যৰ 20খন নদীৰ পৰিস্থিতিক লৈ ভয়ংকৰ সতৰ্কবাণী। অধিক ভয়ংকৰ হৈছে বৰাক আৰু নামনিৰ পৰিস্থিতি। ডেঞ্জাৰ জোনত আছে সোণকোহ, ব্ৰহ্মপুত্ৰ, মানহ, বেকী, গোমতী, মানুহ, বদৰপুৰ ঘাট, শিলচৰ, বৰাক, কামপুৰ, কপিলী, ধনশিৰি, সোৱণশিৰো বিপদ সীমাৰ ওপৰেৰে বৈছে পানী। উজনি আৰু উত্তৰ পাৰতো প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল। আগন্তুক 2 মাহ ৰেড জোনত থাকিব অসম উত্তৰ পূৰ্বাঞ্চল। অধিক বৃষ্টিপাত হ'ব অৰুণাচল, অসম আৰু মেঘালয়ত। এই পৰ্যন্ত বানত আক্ৰান্ত হৈছে অসমৰ 6 লাখ জনতা। মৃত্যুমুখত পৰিছে প্ৰায় 50 জনকৈ লোক এই ভয়ংকৰ বানৰ বাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে খবৰ লৈছে অসমৰ বান পৰিস্থিতিৰ। বাৰ্তালাপো কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। জলপ্ৰলয়ৰ মাজতে ৰাজ্যৰ 20খনকৈ নদীক লৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব বানপানীয়ে অসমত, সতৰ্কবাণী জাৰি। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অৱশেষত মণিপুৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ মৌন ভংগ। এবছৰতকৈ অধিক মণিপুৰ ঘটনাক লৈ একো মাত নামাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনকি একো প্ৰতিক্ৰিয়াও দিয়া নাছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰথমবাৰৰ বাবে খুলিছে মুখ। মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ চৰকাৰে নিৰন্তৰ কাম কৰিছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে 11,000 FIR দাখিল হৈছে। 500ৰো অধিক লোকক মণিপুৰত গ্ৰেপ্তাৰ কৰা হৈছে। নিৰন্তৰ মণিপুৰত হিংসাত্মক ঘটনা হ্ৰাস পাইছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। পুনৰ মণিপুৰৰ বিদ্যালয়, শিক্ষা অনুষ্ঠানত পাঠদান আৰম্ভ হৈছে। মণিপুৰৰ অধিকাংশ ঠাইতে এতিয়া শান্তি ঘূৰি আহিছে। মণিপুৰক লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। মণিপুৰৰ পৰিস্থিতিক পৰা ৰাজনৈতিক লাভালাভৰ চেষ্টা চলাইছে বিৰোধীয়ে। মণিপুৰৰ হিংসাৰ অগ্নিত ঘিউ ডলাৰ চেষ্টা কৰিছে কংগ্ৰেছে। মণিপুৰত কংগ্ৰেছে লগোৱা ৰাষ্ট্ৰপতি শাসনৰ কথাও ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে। মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ পোনপ্ৰথমবাৰৰ বাবে এইদৰে মুখ খুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, বন্যাৰ্তৰ আৰ্তনাদ। আজমলৰ আহ্বানৰ পাছতে বানাক্ৰান্তৰ কাষত আজমল ফাউণ্ডেশ্যন। বানপানীত আক্ৰান্ত হোৱা লোকক সহায় কৰিবলৈ এবাৰ ওলাই আহিছে আজমল ফাউণ্ডেশ্যন। বিপদৰ সময়ত বন্যাৰ্তৰ কাষত আজমল ফাউণ্ডেশ্যন। বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেশ্যনৰ। আজমলৰ নিৰ্দেশৰ পাছতে সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল আজমল ফাউণ্ডেশ্যন। বানপীড়িতৰ মাজত
বান পীড়িতিৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে ফাউণ্ডেশ্যনে আজমল ফাউণ্ডেশ্যনৰ লগতে ওলাই আহিল মৰকজুল মা আৰিফ বান বিধ্বস্ত অঞ্চলত বিপদৰ বন্ধু হ'ল আজমল ফাউণ্ডেশ্যন বদৰুদ্দিন আজমল আৰু সিৰাজউদ্দিন আজমলৰ নিৰ্দেশৰ পাছতে তৎপৰ আজমল ফাউণ্ডেশ্যন বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশা বুজ ল'লে আজমল ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে আৰু আজমলৰ এটা অনুৰোধৰ পাছতে এইদৰে সহায় কৰিলে বানাক্ৰান্ত লোকক আজমল ফাউণ্ডেশ্যনে পৰৱৰ্তী খবৰ বান বিধ্বস্ত মাজুলীত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ডাঙৰ ঘোষণা দুদিনৰ ভিতৰত পাব ক্ষতিপূৰণ বানত ক্ষতি হোৱা প্ৰতিগৰাকী লোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ক্ষতিপূৰণ ঘোষণা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বান বিধ্বস্ত মাজুলীত উপস্থিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা যুগনীধাৰীৰ মথাউৰি পৰিদৰ্শন কৰি পীয়ুষ হাজৰিকাৰ ডাঙৰ ঘোষণা দুদিনৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকে পাব ক্ষতিপূৰণ ঘৰ উঠি যোৱা লোকক প্ৰদান কৰিব 1,20,000কৈ টকা তৎকালীনভাৱে মথাউৰি নিৰ্মাণৰ বাবে দিলে নিৰ্দেশ পীয়ুষ হাজৰিকাই 15 দিনৰ ভিতৰত মথাউৰি নিৰ্মাণৰ দিলে আশ্বাস মন্ত্ৰীগৰাকীয়ে বান বিধ্বস্ত মাজুলীত উপস্থিত হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই ডাঙৰ ঘোষণা দিবলৈছো আন এটা ব্ৰেকিং নিউজ বিধায়ক ভাস্কৰ শৰ্মাৰ হাতত মাত্ৰ 12 ঘণ্টা সময় বানাক্ৰান্তক অশালীন ব্যৱহাৰৰ পৰিণতি এইবাৰ বিপদত পৰিছে বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মা বানাক্ৰান্ত লোকক অপমান কৰি এইবাৰ বিপদত বিজেপিৰ এমএলএ গৰাকীৰ হাতত মাত্ৰ 12 ঘণ্টা সময় বানাক্ৰান্তক অশালীন ব্যৱহাৰৰ পৰিণতি ভুগিব লাগিব শৰ্মাই বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন বান পীড়িতক অপমান কৰাৰ গুৰুতৰ অভিযোগ ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে তিনিচুকীয়াৰ পেঙেৰি টেকেৰি গাঁৱৰ বানাক্ৰান্তৰ মাজত উপস্থিত হৈছিল বিধায়কগৰাকী আশ্ৰয় শিবিৰত বানাক্ৰান্তই আঁঠুৱা খোজাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বান পীড়িতক আঁঠুৱা নিদিও বুলি ধমক দিছিল বিধায়কগৰাকীয়ে আনকি আঁঠুৱা খোজা যুৱকৰ ওপৰত জঁপিয়াই পৰিছিল বিধায়কৰ গুণ্ডা বাহিনী আঁঠুৱা খোজা যুৱকক টানি আজৰি ফালিছিল কাপোৰ এই ঘটনাৰ পাছতে বিধায়কৰ বিৰুদ্ধে গৰজি উঠিছে মৰাণ ছাত্ৰ সন্থা 12 ঘণ্টাৰ সময় বান্ধি দিলে বিধায়কগৰাকীক সংগঠনটোৱে 12 ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে আন্দোলনৰ হুংকাৰ মৰাণ ছাত্ৰ সন্থাৰ এইবাৰ বিপদত পৰিছে বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মা দিবলৈ চাওঁ এটা গুৰুত্বপূৰ্ণ খবৰ ঈদৰ সময়ত গৰু ছাগলী চুৰি কঠোৰ বাৰ্তা দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঈদৰ সময়ত গৰু ছাগলী চুৰি হোৱা বিষয়ক লৈ কঠোৰ হিমন্ত বিশ্ব শৰ্মা কেনেকৈ ইয়া নোহোৱা কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰিব হিমন্ত বিশ্ব শৰ্মাই এটা ভাল ব্যৱস্থা ল'লে শেষ হৈ যাব চুৰ ৰাইজৰ অভিযোগ গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঈদৰ সময়ত ৰাণী চাপৰিত গৰু ছাগলী চুৰি হয় বুলি ৰাইজে দিছিল অভিযোগ ঈদৰ সময়ত গৰু ছাগলী চুৰি হোৱাৰ বিষয়ক লৈ কঠোৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈছো ৰাজ্যৰ বান পৰিস্থিতিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়াৱহ বানত জীৱন হেৰাল 45 জনৰ অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ বানত মৃত্যুৰ সংখ্যা 45লৈ বৃদ্ধি 24 ঘণ্টাত ডুব গৈছে 3 জনকৈ লোক প্ৰলয়নকাৰী বানৰ কবলত 28খন জিলাত ক্ষতিগ্ৰস্ত হৈছে 11,34,000 লোক অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে আইএছডিএমে বান প্ৰতিবেদন অনুসৰি 2 জিলাত তিনিচুকীয়া জিলাত 2জন লোকৰ মৃত্যু আৰু ধেমাজি জিলাত এজনৰ মৃত্যু হৈছিল আৰু মুঠ মৃতকৰ সংখ্যা 38 জনলৈ বৃদ্ধি পাইছে নিশাৰ পাছত অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি ধুবুৰী বঙাইগাঁও হাইলাকান্দি কোকৰাঝাৰ কামৰূপ তামুলপুৰ চিৰাং মৰিগাঁও লখিমপুৰ দৰং চৰাইদেউ নলবাৰী গোৱালপাৰা ধেমাজি মাজুলী তিনিচুকীয়া সকলোতে কেৱল বান লখিমপুৰ জিলাত প্ৰভাৱিত হৈছে মুঠ 1,65,339 জন লোক দৰং জিলাত প্ৰভাৱিত হৈছে প্ৰায় 1,47,143 জনকৈ লোক গোলাঘাট জিলাত 1,06,480 জন লোক আক্ৰান্ত ভানত ধেমাজি জিলাত 1,0888 গৰাকী লোক আক্ৰান্ত হৈছে বানত তিনিচুকীয়াত 74,000 লোক আক্ৰান্ত
বিশ্বনাথত ৭৩,074 জন লোক আক্ৰান্ত হৈছে প্ৰলয়ংকাৰী বানত ৰাজ্যত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে